নমস্কাৰ পোনপ্ৰথমতে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে। খুবেই বেয়া লাগিছে কাৰণ দিগন্ত ভাৰতী ছাৰ আমাৰ অসমৰ এজন বহু ডাঙৰ শিল্পী, কাৰণ তেখেতৰ যিখিনি অৱদান আছে আমাৰ অসমীয়া, মই কিন্তু অসমীয়া ইণ্ডাষ্ট্ৰিত কাম কৰা নাই, তেওঁলোকে বড়ো ইণ্ডাষ্ট্ৰিতে কাম কৰি আছোঁ, কিন্তু তেখেতৰ যিখিনি অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰিত যিখিনি অৱদান আছে সেইখিনি আমি ক'লে মানে শেষ নহ'ব। ইমান ভাল ভাল কাম কৰি থৈছে। তেখেতক এই মানে ড্ৰেছৰ কাৰণে তেখেতক এই অৱস্থাটো কৰিছে, তো এইটো একদমেই মানে একচেপ্টেবল নহয় এই কথাটো। কাৰণ আৰু তেখেতক আমি যিটো মানে দেখি আছোঁ আমি নিউজত, তেখেতক বোলে তাতে গীত গাব মতা নাছিল, তেখেত অকল মানে আলহী হিচাপেহে গৈছিল। তো সেইটো তেখেতলোকে নিজে উঠাই লৈ গৈছে আৰু আকৌ নিজে নমাই দিছে, এইটো একচেপ্টেবল নহয়। তেওঁলোকে যদি ক্ষমা খোজে তো মই মোৰ ফালৰ পৰা খুব ভাল পাম, আৰু যদি কমিটিৰ ফালৰ পৰা ক্ষমা খোজাটো বিচাৰোঁ ময়ো। আপুনি জনসাধাৰণক বা জনতাক, ৰাইজক, অসমৰ ৰাইজক আপোনাৰ ফালৰ পৰা কি আহ্বান কৰিব ভৱিষ্যতে তেনেকুৱা যাতে কিবা হয় 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 আৰ্টিষ্টসকলক বহু মঞ্চত তেনেকুৱা অপমান কৰা দেখা যায়। সেইটো গোটেই কমিটিখনে নকৰিলেও কিছুমান থাকেতো, গোটেইখিনিৰ মাজত এজন দুজন হ'লেও মানে এজন থাকে তেনেকুৱা বেয়া মানুহ, তো সেইবিলাক হ'ব নালাগে, কমিটিখনে চাব লাগে। তো প্ৰথমতে কমিটিখন ভাল হ'লেই মানে সেইখিনি চব ভাল হ'ব আৰু মই ভাবোঁ। আপুনি বড়ো জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, হয়। বড়ো আপোনাৰ খুবেই সুনাম এটা আছে। হয়। আপোনাৰ পৰা বড়ো দুটা কলি যদি আমি শুনিব পাওঁ। মোৰ নিজৰ এটি গীত খুব এতিয়া আমাৰ অকণমান অকল আমাৰ বড়োলেণ্ডতে নহয়, গোটেই অসমত এই গীতটি মোৰ এতিয়া ট্ৰেণ্ডিঙত আছে। আমাৰ অসমৰ অসমীয়া জনপ্ৰিয় অভিনেত্ৰী আংগুৰলতা বাইদেউ, তেখেতেও মোৰ এই গীতটি ড্ৰিল বনাইছে, দেখি খুব ভাল লাগিছে। আৰু খুব ছিংগাৰবিলাকেও বনাই আছে অসমৰ ডাঙৰ ডাঙৰ শিল্পীবিলাকে। তো মই অকণমান গুণগুণাই দিছোঁ মোৰ এই গীতটি, আৰু এই গীতটিৰ মিউজিকটো বনাইছে আমাৰ বড়ো জনগোষ্ঠীৰ এজন খুব ভাল মিউজিক এৰেঞ্জাৰ। তেখেতে এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰিত খুব ভাল কাম কৰি আছে, ৰেক্স দাদা। তেখেতে বনাইছে এই মিউজিকটো, আৰু লিৰিক্সটো লিখিছে আমাৰ বড়ো জনগোষ্ঠীৰ খুব এজন ছিনিয়ৰ লিৰিচিষ্ট, তেখেত কমলাকান্ত বড়ো ছাৰ লিখিছে। খুব এটা মিনিংফুল, আমাৰ যিটো মানে বড়োসকলৰ যিটো আমাৰ ৰাইজৰ মাজত যিখিনি এতিয়া নাই, আগতে মানে ইতিহাসত কেনেকুৱা ধৰণৰ আছিল সেইখিনি অকণমান বুজাইছে লিৰিক্সৰ মাজেৰে। তো অকণমান গুণগুণাই দিছোঁ। सल' बाथा जाना थाबाय खावसे हारिमु जोंनि गेजेराव, मा गैयामोनहाय जोंहालाय रुजु रुमु संसार जानायाव। गोदोनि दिनाव संख्रिखौल' बायना जायोमोननो आबै आबौआ, हाय आय' संख्रिखौल' बायना जायोमोननो आबै आबौआ। धन्यबाद।